নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আজি 2 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিনৰ লগত ছিংগাপুৰত কি হৈছিল অহা 15 ডিচেম্বৰত সকলো স্পষ্ট হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আজি ছিংগাপুৰ চৰকাৰে আমাক ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট দিছে মৃত্যুৰ 5 মিনিট পাছত লোৱা তেজৰ নমুনা টক্সিকোলজি ৰিপৰ্ট পঠিয়াইছে গতিকে সেই ৰিপৰ্ট অধিক গুৰুত্বপূৰ্ণ হ'ব গুৱাহাটীত 5 দিন পিছত পোষ্টমৰ্টেম কৰা হৈছিল জুবিনক গতিকে ছিংগাপুৰৰ ফাইনেল ৰিপৰ্টে এছআইটিক তদন্তত সহায় কৰিব এছআইটিয়ে জুবিন গাৰ্গক ন্যায় দিব ডিচেম্বৰৰ 15 তাৰিখে সকলো গম পাব আজি ছিংগাপুৰ চৰকাৰে আমাক ইতিমধ্যে ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট দিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ এনেদৰে পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছৰ খবৰটো হৈছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ অখিল গগৈ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈ কৈছে এমাৰ ভিতৰত কেনেকৈ চাৰ্জশ্বিট দিব এতিয়ালৈ মাত্ৰ এবাৰহে ছিংগাপুৰলৈ গৈছে এছআইটি তেওঁলোকক ছিংগাপুৰ চৰকাৰে ঘূৰাই পঠিয়ালে কোনো তথ্য প্ৰমাণ আনিব নোৱাৰিলে এছআইটিয়ে মুখ্যমন্ত্ৰী আগতীয়াকৈ চাৰ্জশ্বিট দি ৰাখিছে যিখন চাৰ্জশ্বিট দিব সেইখন দোষী সাব্যস্ত কৰিব নোৱাৰিব অপৰাধীক কেৱল মানুহক দেখুৱাবলৈহে তদন্ত চলি আছে চাৰ্জশ্বিট দিয়াৰ পাছতে জামিন পাব আটায়ে বেলেগ কেছ লগাই হয়তো নিৰ্বাচনলৈকে ৰাখিব এইদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ সময় প্ৰমাণ কৰিব কিমান সক্ৰিয়তাৰে তদন্ত কৰিছো মাত্ৰ এটা মাহ অপেক্ষা কৰক এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এখোজ বেছিকৈ কষ্ট কৰিছো যিদিনা চাৰ্জশ্বিট দাখিল হ'ব সেইদিনা সকলো প্ৰমাণ হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰীৰ নতুন ডাঙৰ ঘোষণা দিব লৈছো আন এটা খবৰ জুবিন গাৰ্গক অন্তিমখন চিনেমাত দেখা পায় দৰ্শকৰ হিয়া ভগা কান্দোন ৰিয়েল লাইফতো সাগৰত মৃত্যু জুবিন গাৰ্গৰ চিনেমা চাই চকুলো ৰখাব নোৱাৰিলে এজনো দৰ্শকে চিনেমা চাই কান্দি কান্দি ওলাই আহিল দৰ্শক ৰৈ বিনালে চাই উচুপি উঠিল প্ৰতিজন দৰ্শক আমাৰ বহুত কষ্ট হৈছে জুবিন গাৰ্গক আমি এনেকৈ চাব নোৱাৰো এনেদৰে এতিয়া কান্দি কান্দি মন্তব্য কৰিছে দৰ্শকে জুবিন গাৰ্গৰ মৃত্যুৱে আমাক কন্দুৱাইছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ বিনালে চাই কেৱল আমি কান্দিলো যিয়ে চিনেমাখন চাব সিয়েই কান্দিব চিনেমা হলত থকা প্ৰতিজন দৰ্শকে কান্দিলে এনে এজন দৰ্শক নাই যিয়ে নেকি কন্দা নাই জুবিন দাই চিনেমাখনৰে আমাক বহু দি গ'ল চিনেমা হলৰ পৰাই ওলাই কান্দি কান্দি এনেদৰে ক'লে দৰ্শকে দিব লৈছো আন এটা খবৰ মোদী চৰকাৰৰ ৰঙা দলিচা আদানী গ্ৰুপত 33,000 কোটি টকা বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট LICৰ আদানীলৈ ৰঙা দলিচা মোদী চৰকাৰৰ LICৰ কাণ্ডক লৈ এতিয়া বিশ্বজুৰি চৰ্চা বিত্তীয় সংকটৰ পৰা আদানীক উদ্ধাৰ কৰিবলৈ এই বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট কৰা হৈছিল ধন দিয়াৰ বাবে আৰ্থিক সেৱা বিভাগে খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছিল নীতি আয়োগৰ লগতো কৰা হৈছিল আলোচনা আদানী পোৰ্টছত প্ৰথম পৰ্যায়ত 5,000 কোটি টকা বিনিয়োগ আমেৰিকা সংবাদপত্ৰ ৱাশ্বিংটন পোষ্টত প্ৰকাশ পাইছে এই বাতৰি কেন্দ্ৰৰ নিৰ্দেশতে এই ধন বিনিয়োগ কৰা বুলি বাতৰিত প্ৰকাশ পাইছে শেহতীয়াকৈ আৰ্থিক সংকটত পৰিছিল আদানী গোষ্ঠী প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহৰ অতিকৈ ঘনিষ্ঠ গৌতম আদানী বিৰোধীৰ কটাক্ষ বন্ধুলৈ এই দৰত কিয় মোদী আৰু শ্বাহৰ আদানী গোষ্ঠীক উদ্ধাৰ কৰিবলৈ LICক ঢাল বনালে মোদী আৰু শ্বাহে LICত জমা হৈ আছে দেশৰ সাধাৰণ জনতাৰ কষ্টোপাৰ্জিত ধন আদানী গোষ্ঠীক মে' মাহত দিয়া হৈছিল 5,000 কোটি টকা ইয়াৰ পাছৰ খবৰটো হৈছে ৰৈ বিনালে চিনেমাক লৈ কুকাণ্ড ৰৈ বিনালে উপভোগ কৰি জুবিনৰ শোকত প্ৰিয়মান ৰাজ্যবাসী কিন্তু ছবিখন চাবলৈ গৈ একাংশই কৰিলে কুকাণ্ড হাজাৰ অনুৰোধ কৰাৰ পাছতো মোবাইলত ৰেকৰ্ডিং কৰিছে ৰৈ বিনালে চিনেমাখন ছবি চলি থকাৰ মাজতে ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ চেষ্টা নলবাৰী বেলালুনা চিনেমা হলত এই ঘটনাটো সংঘটিত হয় আৰু তাৰ পাছতে একাংশ দৰ্শকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চিনেমা হল কৰ্তৃপক্ষ ভিডিঅ' কৰি থকাৰ মাজতে কাঢ়ি লৈ যায় মোবাইল ফোন আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ কাশ্মীৰ ফাইলছ চাবলৈ চৰকাৰী কৰ্মচাৰীক অৰ্ধছুটি দিয়া চৰকাৰে ৰৈ বিনালেৰ ক্ষেত্ৰত মৌন কিয় এই প্ৰশ্ন উত্থাপিত কৰিছে লুৰিণজ্যোতি গগৈয়ে আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলৰ জ্যেষ্ঠ নেতা জগদীশ ভূঞা আৰু পংকজ লোচন গোস্বামীৰ সৈতে বিজয়নগৰৰ চিলভাৰ স্ক্ৰীণ ডিজিটেল চিনেমা হলত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ বিনালেৰ দৰ্শনী উপভোগ কৰে
ছবিগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে উপস্থিত সকলোৱে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়ত লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যমৰ আগত কয়, ৰৈ বিনালে আচলতে আজিৰ বাস্তৱতাক প্ৰতিফলিত কৰিছে। এই ছবিখন চোৱাৰ পিছত জনসাধাৰণে জুবিন গাৰ্গৰ আদৰ্শৰ লগত নিজকে বিলীন কৰিবলৈ সক্ষম হ'ব। মই সকলোকে জুবিন গাৰ্গৰ এই অন্তিমখন ছবিখন চাবলৈ আহ্বান জনাইছোঁ। তেওঁ লগতে কয়, জনসাধাৰণে প্ৰতিটো ছবিগৃহতে ছবিখন চাবলৈ আহিছে। তেওঁলোকে ন্যায়ৰ আহ্বান জনাইছে। গণতন্ত্ৰত জনসাধাৰণে হৈছে আটাইতকৈ শক্তিশালী বিচাৰক আৰু তেওঁলোকে প্ৰতিটো দিশৰ পৰা ন্যায় বিচাৰিছে। তেওঁ উল্লেখ কৰে যে কাশ্মীৰ ফাইলছ ছবিখন মুক্তি পোৱাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ছবিখন চোৱাৰ উপৰি ছবিখন চাবলৈ কৰ্মচাৰীসকলক প্ৰদান কৰিছিল ছুটী। এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে আজি কিয় ছুটী ঘোষণা কৰা নহ'ল। মুখ্যমন্ত্ৰীয়ে তেওঁ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে ৰৈ বিনালে চাবনে? লগতে লুৰিণজ্যোতি গগৈয়ে কয়, এই ছবিখন এক আৱেগলৈ পৰিণত হৈছে। সমগ্ৰ বিশ্বৰ প্ৰায় 700খন ছবিগৃহত ৰৈ বিনালে প্ৰদৰ্শিত হ'ব, যিটো অসমীয়া চিনেমাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। পুৱা 4 বজাত ছবিখনৰ প্ৰথম দৰ্শনী আৰম্ভ হৈছিল আৰু মাল্টিপ্লেক্সসমূহত এই ছবি 24 ঘণ্টাই চলিব। এটা সপ্তাহৰ বাবে সকলো ছবিগৃহৰ টিকট সম্পূৰ্ণৰূপে বুক হৈ গৈছে। এই বিশাল জনসমাগমে জুবিন গাৰ্গৰ আদৰ্শক আগুৱাই নিয়াৰ বাবে ৰাইজৰ দায়িত্ববোধকে প্ৰতিফলিত কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতি সম্পৰ্কে মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয়, মুখ্যমন্ত্ৰীৰ মতে জুবিনক হত্যা কৰা হৈছিল। তদন্তৰ ফলাফল হত্যা বা স্বাভাৱিক মৃত্যু যিয়েই নহওক কিয়, অসমৰ জনসাধাৰণৰ সত্যটো জনাৰ অধিকাৰ আছে। এই বিষয়টোৰ পৰা মনোযোগে আঁতৰাই নিয়াৰ প্ৰচেষ্টা ৰাইজে আৰু গ্ৰহণ নকৰে। দিব লৈছোঁ আন এটা খবৰ। জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰতে 2070 চনৰ ভিতৰত 24.7% পৰ্যন্ত GDP ক্ষতিৰ সন্মুখীন হ'ব লাগিব। এই দাবী উত্থাপন কৰিছে ইউৰোপীয় ইউনিয়নে। জলবায়ু পৰিৱৰ্তনৰ বাবে 2070 চনৰ ভিতৰত ভাৰতে 24.7% পৰ্যন্ত GDP ক্ষতিৰ সন্মুখীন হ'ব পাৰে। এই দাবী কৰিছে ইউৰোপীয় ইউনিয়নৰ এগৰাকী বিষয়াই। নতুন দিল্লীত অনুষ্ঠিত হোৱা নেট জিৰ' ফৰামত দিয়া এক ভাষণত ভাৰতত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত চাৰ্ভে ডেলফিনে উপমহাদেশখনৰ বাবে জলবায়ু পৰিৱৰ্তনৰ গভীৰ অৰ্থনৈতিক সংকটৰ ওপৰত আলোকপাত কৰে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ ADB বিনিয়োগৰ উদ্ধৃতি দি তেওঁ সকীয়াই দিয়ে যে 2070 চনৰ ভিতৰত ভাৰতে 24.7% পৰ্যন্ত GDPৰ আচৰিত ধৰণৰ সংকোচনৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত ভাৰতে এছিয়া পেচিফিকত আটাইতকৈ দুৰ্বল দেশ হিচাপে স্থান লাভ কৰিব পাৰে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ ADB বিশ্লেষণে এই অৰ্থনৈতিক দুৰ্বলতাৰ বাবেও কেইবাটাও বিপদক জগৰীয়া কৰিছে। তাৰে প্ৰথমটো হৈছে শ্ৰমিকৰ উৎপাদনশীলতা হ্ৰাস কৰা দীৰ্ঘদিনীয়া উষ্ণ ঢৌ, যিটো ইংৰাজীত হৈছে হিট ৱেভ, আৰু 2 নম্বৰটো হৈছে খাদ্য সুৰক্ষা বিপদাপন্ন আৰু অনিয়মীয়া বৰষুণ। 3 নম্বৰটো হৈছে উপকূলীয় আন্তঃগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বহা সাগৰৰ পৃষ্ঠ। এই কাৰকসমূহে সমূহীয়াকৈ সমগ্ৰ এছিয়া অঞ্চলত GDPৰ 16.9%লৈকে ক্ষয় কৰিব পাৰে। কয়লাচালিত শক্তি আৰু কৃষিভিত্তিক অৰ্থনীতিৰ ওপৰত ভাৰতৰ অধিক নিৰ্ভৰশীলতাৰ বাবে ইয়াৰ প্ৰভাৱ অধিক গুৰুতৰ হ'ব পাৰে।